নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 7ৰ এছামিছৰ যিখন কিতাপ আছে উন্মেষ, তাৰে আজি আমি পাঠ 9টো কৰিম, তানসেন আৰু হৰিদাস। এইটো তোমালোকৰ নতুন কিতাপ হয় অসমীয়াৰ, ইতিমধ্যে তোমালোকে জানা। তানসেন আৰু হৰিদাস পাঠটো খুবেই ইম্পৰ্টেণ্ট, এইটো এটা গদ্য হয়। ইয়াত তানসেন আছিলে খুবেই ধুনীয়া সংগীতকাৰ, খুবেই ধুনীয়া গান গাইছিলে আৰু হৰিদাসো গান গাইছিলে। এই হৰিদাস আছিলে তানসেনৰ গুৰু, ঠিক আছে। গতিকে হৰিদাস কি আছিলে? গুৰু আছিলে আৰু তানসেন আছিলে শিষ্য। আৰু এই তানসেনে আকবৰৰ ৰাজসভাত কি কৰিছিলে? গান গাইছিলে, ঠিক আছে। ৰাজগায়ক আছিলে তানসেন। গতিকে তানসেন কোন আছিলে? তানসেন আছিলে আকবৰৰ ৰাজসভাৰ ৰাজগায়ক, ঠিক আছে। এনেকুৱা ধৰণৰ প্ৰশ্ন ভিতৰৰ পৰা আহিব পাৰে। আজি আমি এই ক্ৰিয়াকলাপত যিখিনি প্ৰশ্ন আছে সকলোখিনি ধুনীয়াকৈ এনচাৰখিনি দি দিম, কিয়নো তোমালোকৰ এইখিনি দৰকাৰ আছে পৰীক্ষাৰ কাৰণে, ঠিক আছে। পাঠটো পঢ়িবা তোমালোকে নিজা নিজা, বহুতো ধুনীয়া। এইটো হৈছে হৰিদাসৰ ফটো। পৰ্ণকুটীৰত তেওঁ বাস কৰিছিলে, ঠিক আছে। তেওঁ পৰ্ণকুটীৰত বাস কৰিছিলে, আশ্ৰমৰ পৰ্ণকুটীৰত। পৰ্ণকুটীৰ মানে কি? এই এনেকুৱা ঘৰ, মানে ঝোপৰি ঘৰ, বুজি পাইছে না? মানে ইমান লাকজাৰী নাছিলে, খুবেই মানে সহজ সৰলভাৱে জীৱন যাপন কৰিছিলে। যি কি নহওক, ক্ৰিয়াকলাপত প্ৰথমত আমাক দিছে পাঠভিত্তিক। আগতে কৈ দিওঁ, যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'বা আৰু ভিডিঅ'টো লাইক কৰি দিবা, ঠিক আছে। আমাক 1 নম্বৰ কৈছে যে তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। গতিকে সঠিক বৃত্ত আমাক পূৰাব দিছে। MCQ টাইপৰ প্ৰশ্ন খুবেই আহে পৰীক্ষাত, এইবিলাক হুবহু উঠাই দিয়ে, ঠিক আছে। প্ৰথমত দিছে মোৰ আদেশ পালেও নাহিবনে? এই বাক্যশাৰীত সম্ৰাট আকবৰৰ কি মনোভাৱ প্ৰকাশ পাইছে? গতিকে যেতিয়া তানসেনে কৈছিলে যে আপুনি যদি মাতে, মোতকৈ ভাল গায়ক আছে হৰিদাস, গতিকে হৰিদাসে আপুনি যদি মাতে তথাপিও নাহিব। কিয় নাহিব বুলি কৈছে যে মোৰ আদেশ পালেও নাহিবনে? আকবৰে কৈছে যে মই যদি আদেশ কৰোঁ তথাপিও নাহিবনে? গতিকে কিয় নাহিব? অহংকাৰী ভাৱ, কীৰ্তনৰ ভাৱ, বিনয়ৰ ভাৱ, ঘ নম্বৰ ক আৰু খ দুয়োটাই। গতিকে আকবৰে কৈছিলে মোৰ আদেশ পালেও নাহিবনে, মানে খং কৰি কৈছে। গতিকে অহংকাৰী ভাৱ আছে আৰু কীৰ্তনৰ ভাৱো আছে। বোলে মোৰ আদেশ পালেও নাহিবনে, তেনেকুৱা কথা। অহংকাৰীও প্লাছ অকণমান কৈছে যে নাহিব পাৰে। গতিকে মোৰ আদেশ পালেও নাহিব, এনেকুৱা মানে ভাবিছে, মানে অভাগ হৈছে, বুজি পাইছেনে? গতিকে ক আৰু খ দুয়োটা হ'ব, আমাৰ ঘটো হ'ব উত্তৰটো। গতিকে ঘ তেনেকৈ তোমালোকে গোল চিহ্নটো দিবা। তাৰপিছত আমাক নেক্সটটো দিছে যে আকবৰ আৰু তানসেনে আশ্ৰমৰ পৰ্ণকুটীৰলৈ খোজকাঢ়ি কিয় গৈছিল তুমি বুলি ভাবা? খোজকাঢ়ি কিয় গৈছিল বুলি তুমি ভাবা? গতিকে পৰ্ণকুটীৰ যেতিয়া পাৱাৰ আগতে ঘোঁৰা দি গৈছিল দুজনে, গতিকে তেওঁলোকে খোজকাঢ়ি গৈছিলে, কিয়নো গুৰুৰ প্ৰতি কি সন্মান জনায়। যেনেকুৱা শিক্ষক যদি আহে, তোমালোকে চাইকেলৰ পৰা নামি যোৱা নহয়। গতিকে তেনেকুৱা চাবা, পিছফালে চাব লাগে প্ৰথমত। আমি চাওঁ যে মোক দেখি পেলাই বহুতো ষ্টুডেণ্ট ৰাস্তাৰ কাষতে নামি যায়। গতিকে মই তাক ৰখাই দি কওঁ যে বাবা নানামিবি বা মাইনা নানামিবি, কিয়নো পিছফালৰ পৰা যদি গাড়ী আহি থাকে তোমালোক টক্কৰ মাৰি দিব। গতিকে সেইকাৰণে পিছফালে চাবা, তাৰপিছত নামিবা। দৰকাৰে নাই নামিব, ঠিক আছে। জাষ্ট কথা পাতিবা যে ছাৰ আহিলোঁ দেই, এনেকৈ ক'বা, হৈ যাব, ঠিক আছে। নামোতে বহুতো এক্সিডেণ্ট হ'ব পাৰে, সেইখিনি মনত ৰাখিবা। যি কি নহওক, ইয়াত ঘোঁৰাৰ পিঠিৰ পৰা কিয় নামি গৈছিলে? যে হৰিদাসৰ আশ্ৰমত ঘোঁৰাৰ প্ৰৱেশ নিষেধ বাবে এইটো নহয়, ঘোঁৰাৰ ভাগৰ লগা বাবে, ঘোঁৰাত উঠি যাব পৰা পথ সুচল নাছিল বাবে, হৰিদাসৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ বাবে। গতিকে সন্মান দিয়াৰ কাৰণে টিচাৰৰ সন্মুখত আমি নামোঁ, সেই তেনেকুৱা কথা। গতিকে ঘ হ'ব উত্তৰটো, ঠিক আছে। গতিকে ঘ তেনেকৈ গোল চিন দিবা, বুজি পালা? নেক্সট আমাক দিছে 3 নম্বৰটো যে হৰিদাসে ৰাজধানীৰ পৰা আঁৰত এটি পৰ্ণকুটীৰত বাস কৰিছিল। কাৰণ গতিকে পৰ্ণকুটীৰত কিয় বাস কৰিছিল, জুপুৰিত কিয় বাস কৰিছিলে? ৰাজধানীৰ পৰা দূৰত, মানে গাঁও, মানে টাউনৰ চহৰৰ পৰা একেবাৰে ভিতৰত গাঁৱত বাস কৰিছিলে। পৰ্ণকুটীৰত কিয়? যে ৰাজধানীখন তেওঁৰ পচন্দ নাছিল, তেওঁৰ সমাজত খ্যাতি পাবলৈ হাবিলাস নাছিল। গতিকে এইটোৱে হ'ব আমাৰ এনচাৰটো, তেওঁৰ কোনো খ্যাতি নালাগে, তেওঁৰ কোনো নাম নালাগে, ঠিক আছে। গতিকে খ নম্বৰটো হ'ব আমাৰ উত্তৰটো। বাকী আকবৰলৈ তেওঁ ভয় কৰিছিল, ওপৰৰ এটাও নহয়। গতিকে খ হ'ব উত্তৰটো, ঠিক আছে, বুজি পালা? এতিয়া 2 নম্বৰৰ প্ৰশ্নবিলাক আমাক লিখিব লাগিব। গতিকে মই 2 নম্বৰৰ প্ৰশ্নবিলাক টাইপিং আকাৰে আনিছোঁ। এতিয়া 2 নম্বৰখিনি আমি এতিয়া উত্তৰখিনি চাই লওঁ। 2 নম্বৰ প্ৰশ্ন দিছে যে তলত দিয়া প্ৰশ্নকেইটাৰ চমু উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন যে তানসেন কোন আছিল? আমি উত্তৰ কৰিম যে ভাৰতীয় সংগীত বিদ্যাৰ ঘাই ওজা আছিল, আকবৰৰ ৰাজসভাৰ ৰাজগায়ক আছিল। মই কিতাপতে দেখাই দিছোঁ কেনেকৈ এনচাৰ লিখিব লাগে। কিতাপৰখিনি লিখিব পাৰা, নহ'লে মই যেনেকৈ দিছোঁ তেনেকৈ এনচাৰ লিখিব পাৰা, উত্তৰটো বুজি পালা? খ নম্বৰ প্ৰশ্ন যে তানসেনৰ গুৰুৰ নাম কি? আমি উত্তৰ কৰিম স্বামী হৰিদাস। তানসেনৰ গুৰুৰ নাম আছিলে স্বামী হৰিদাস, বা অকল হৰিদাস বুলি লিখিলেও হ'ব, ঠিক আছে। গ নম্বৰ প্ৰশ্ন যে পাঠটোত কাৰ প্ৰতি হৰিদাসৰ
আত্মসমৰ্পণৰ ভাৱ প্ৰকাশ পাইছে? আমি উত্তৰ কৰিম ঈশ্বৰৰ প্ৰতি। ঠিক আছে। ঘ নম্বৰ প্ৰশ্ন, কি শাস্ত্ৰ মহাসাগৰৰ নিচিনা? আমি উত্তৰ কৰিম সংগীত শাস্ত্ৰ। সংগীত শাস্ত্ৰটো মহাসাগৰৰ নিচিনা, কেতিয়াও শেষ নহয়, তেনেকুৱা ধৰণৰ। বুজি পাইছানে? নম্বৰ যে হৰিদাসৰ সাক্ষাৎ পাবলৈ তানসেন আৰু আকবৰ কেনেকৈ গৈছিল? আমি উত্তৰ কৰিম খোজকাঢ়ি। গতিকে হৰিদাসৰ সাক্ষাৎ কৰিবলৈ খোজকাঢ়ি গৈছিলে। একচুৱেলি ঘোঁৰা লৈ গৈছিলে, কিন্তু ঘোঁৰা থৈ খোজকাঢ়ি গৈছিলে সাক্ষাৎ কৰিবলৈ। ঠিক আছে। ঘোঁৰাটো দূৰত ৰাখিছিলে আশ্ৰমৰ পৰা বা পৰ্ণকুটীৰৰ পৰা। 6 নম্বৰ প্ৰশ্ন, যে সম্ৰাট আকবৰে নিজে কিয় হৰিদাসক বিচাৰি গৈছিল? উত্তৰ লিখিম যে কাৰণ হৰিদাস ৰাজসভালৈ নাহিবৰ বাবে। ঠিক আছে। 3 নম্বৰ প্ৰশ্ন, যে তলত দিয়া প্ৰশ্নকেইটাৰ চমু উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন, মোৰ আদেশ পালেও নাহিবনে? কথাষাৰ কোনে কাক আৰু কি প্ৰসংগত কৈছিল? আমি উত্তৰ কৰিম যে কথাষাৰ আকবৰে তানসেনক কৈছিল। হৰিদাসক ৰাজসভালৈ মাতি পঠোৱাৰ কথা কোৱাত তানসেনে ৰজাক কৈছিল যে হৰিদাস ঈশ্বৰৰ বাহিৰে কাৰো কথা নুশুনে, সেয়ে তেওঁ নাহিব। এই কথাত ৰজাই এনেদৰে কৈছিল। খ নম্বৰ প্ৰশ্ন, যে তানসেনৰ গানত সন্তুষ্ট হৈ আকবৰে কি সুধিছিল? উত্তৰত তানসেনে কি কৈছিল? আমি উত্তৰ কৰিম যে তানসেনৰ গানত সন্তুষ্ট হৈ আকবৰে তানসেনক সুধিছিল, এই জগতত তেওঁতকৈ ভাল গান গাব পৰা মানুহ আছেনে? উত্তৰত তানসেনে এনে প্ৰশ্নৰ কাৰণ জানিব খুজিলে আৰু অৱশেষত ক'লে যে সংগীত শাস্ত্ৰ মহাসাগৰৰ নিচিনা, তেওঁতকৈ ভাল গায়ক আছে। আৰু ভাল গায়কজনৰ নাম কি কৈছিলে? হৰিদাস বুলি কৈছিলে, তেওঁৰ গুৰু। ঠিক আছে। গ নম্বৰ প্ৰশ্ন, যে তানসেন মই ইমান দিনে যি ভাবি আছিলোঁ সেয়া আজি ভুল প্ৰমাণিত হ'ল। আকবৰে ইমান দিনে কি ভাবি আছিল সেয়া কেনেকৈ ভুল বুলি প্ৰমাণিত হ'ল? গতিকে আমি উত্তৰ কৰিম যে আকবৰে ইমান দিনে ভাবি আছিল যে তানসেনে একমাত্ৰ শ্ৰেষ্ঠ গায়ক, তেওঁতকৈ ভাল গায়ক আৰু নাই। স্বামী হৰিদাসৰ কণ্ঠত গান শুনাৰ পাছত তেওঁ বুজিবলৈ পালে যে তানসেনতকৈ তেওঁ ভাল গায়ক, অৰ্থাৎ হৰিদাস ভাল গায়ক। এতেকে তেওঁ ভুল প্ৰমাণিত হ'ল। 4 নম্বৰ প্ৰশ্ন, যে ভাবা আৰু লিখা। ক নম্বৰ প্ৰশ্ন, যে তেওঁ হেনো গান গাই বৰষুণ দিয়াব পাৰিছিল, জুই জ্বলাবও পাৰিছিল। এই কথাষাৰৰ অৰ্থ কি হ'ব পাৰে? আমি উত্তৰ কৰিম যে এই কথাষাৰৰ অৰ্থ হ'ল তানসেনে সংগীতৰ মাধ্যমেদি অসম্ভৱকো সম্ভৱ কৰিব পাৰিছিল। আকাশলৈ চাই মেঘমল্লা ৰাগ গাই তেওঁ বৰষুণ দিয়াব পাৰিছিল, ঠিক তেনেকৈ ৰাগ দীপক গাই তেওঁ চাকিবোৰ জ্বলাব পাৰিছিল। খ নম্বৰ প্ৰশ্ন, যে হৰিদাস কেনেধৰণৰ ব্যক্তি আছিল? আমি উত্তৰ কৰিম হৰিদাস তানসেনৰ সংগীতৰ গুৰু আছিল। তেওঁ অকল গায়কেই নাছিল, আছিল এজন পৰম ভক্ত। তেওঁ সদায় গান গাই ঈশ্বৰৰ ভজনা কৰিছিল। তেওঁ ঈশ্বৰৰ উদ্দেশ্যেহে গান গাইছিল। গ নম্বৰ প্ৰশ্ন, যে সংগীতজ্ঞ হিচাপে হৰিদাস আৰু তানসেনৰ মাজত তুলনা কৰা। আমি উত্তৰ কৰিম যে প্ৰকৃতাৰ্থত স্বামী হৰিদাস আৰু তানসেনক সংগীতজ্ঞ হিচাপে তুলনা কৰিব নোৱাৰি, কিয়নো দুয়োৱে ভাল গায়ক। লিখিম যে কাৰণ হৰিদাসক সংগীতজ্ঞ নুবুলি এগৰাকী পৰম ভক্ত বোলা উচিত। তেওঁ গীত গাইছিল কেৱল ঈশ্বৰৰ বাবে, আনহাতে ৰজাৰ মনোৰঞ্জনৰ বাবে ৰাজসভাত তানসেনে গান গাইছিল। তেওঁ এগৰাকী শ্ৰেষ্ঠ গায়ক আছিল, কিন্তু তেওঁৰ গুৰু হৰিদাস তেওঁতকৈ ভাল গান গাইছিল। এইখিনি পাৰ্থক্য লিখিবা, তুলনা মানে পাৰ্থক্য। ঘ নম্বৰ প্ৰশ্ন, যে ঈশ্বৰে হৃদয়ত থাকি তেওঁক যি কৰিবলৈ কয় তেওঁ তাকহে কৰে, আন কাৰো আদেশলৈ কৰ্ণপাত নকৰে। এই কথাষাৰ কোনে কাক কিয় কৈছিল ব্যাখ্যা কৰা বা লিখা বুলি কৈছে। পৰীক্ষাত ব্যাখ্যা কৰা বুলিও আহিব পাৰে অকণমান বনাই পেলাই। এইটোৱে আমাক এনচাৰ কৰিব লাগিব। এনচাৰটো কৰিব উত্তৰ, যে এই কথাষাৰ তানসেনে আকবৰক কৈছিল। আকবৰে হৰিদাসক তেওঁৰ ৰাজসভালৈ গান গাবলৈ মাতি পঠোৱাৰ কথা কোৱাত তানসেনে এইদৰে কৈছিল কাৰণ তেওঁৰ গুৰু হৰিদাসে মানুহৰ বাবে গান নাগায়, তেওঁ কেৱল ঈশ্বৰৰ বাবেহে গান গায়। সেয়েহে তেওঁ জনসমাগমৰ পৰা আঁতৰি আশ্ৰমৰ
পৰ্ণকুটীৰত বাস কৰে, কেৱল ঈশ্বৰৰ আদেশত তেওঁ চলে। 5 নম্বৰ প্ৰশ্ন যে তেওঁ তলত দিয়া শব্দকেইটা বৰ্ণক্ৰমত সজোৱা আৰু অভিধান চাই অৰ্থ বিচাৰি লিখা। যেনেকৈ তাৰকা, মৰ্যাদা, মগ্ন, পৰ্ণকুটীৰ, কৰ্ণপাত, দৰবাৰ, ভজনা, সমকক্ষ, এইবিলাক আমাক অভিধান চাই অৰ্থ লিখিব দিছে। উত্তৰ কৰিম যে প্ৰথমত লিখিম যে কৰ্ণপাত, যিহেতু আমাক কি কৈছে যে অভিধানৰ নিয়ম মতে আমাক লিখিব দিছে যে বৰ্ণক্ৰমত আমাক সজাই লিখিব দিছে, গতিকে ক প্ৰথমত আহে, সেইকাৰণে ক দিয়া আহিছে। ঠিক আছে। কৰ্ণপাত কাণেৰে শুনা, তাৰকা তৰা, দৰবাৰ এইটো হ'ব সভা, তাৰপিছত পৰ্ণকুটীৰ হ'ব জুপুৰি, ভজনা এইটো হ'ব তপস্যা, মগ্ন মগন বা ব্যস্ত, তাৰপিছত সমকক্ষ সমান স্তৰৰ। ঠিক আছে। এতিয়া 6 নম্বৰ প্ৰশ্ন দিছে যে তলৰ বাক্যটো পঢ়িব দিছে আমাক বাক্যটো যে পিছে মোতকৈ ভাল গায়ক আছে। ওপৰৰ গায়ক শব্দটোৱে গান গোৱা মানুহক বুজাইছে, অৰ্থাৎ যিয়ে গান গায় তেওঁ গায়ক। একেদৰে যিয়ে বাদ্য বজায় তেওঁ বাদক। এতিয়া তলৰ বাক্যাংশকেইটা একোটা শব্দত লিখা, গতিকে যোনে গান গায় তাক গায়ক কয়, যোনে বাদ্য বজায় তাক বাদক বুলি কয়, যিয়ে নৃত্য কৰে গতিকে তাক কি কয়, নৰ্তক বুলি কয়, এইটো দিয়া আছে। এতিয়া কৈছে যিয়ে ঘোষণা কৰে, গতিকে ঘোষণা যাক কৰে তাক কি কয়, ঘোষক বুলি কয়, গতিকে ঘয়কাৰ ঘ স আৰু ক, ঘোষক। যিয়ে পালন কৰে তাক কি কয়, পালক বুলি কয়, পালক, পাল আৰু ক, পালক। যিয়ে সংসাৰ কৰে তাক কি ক'ব, সংসাৰকৰ্তা। ঠিক আছে। গতিকে যিয়ে সংসাৰ কৰে গতিকে সংসাৰকৰ্তা, সংসাৰ কৰ্তা, কৰ্তা। ঠিক আছে, বুজি পালা? ৰেপ হ'ব এটা। তাৰপিছত যিয়ে সাধনা কৰে তাক কি হ'ব, সাধক বুলি ক'ব, সাধক, সাধক। যিয়ে বিবেচনা কৰে গতিকে তাক কি কয়, বিবেচক বুলি কয়, বিবেচ আৰু ক। যিয়ে উপাসনা কৰে তাক কি কয়, উপাসক, উপাস আৰু ক, উপাসক। 7 নম্বৰ প্ৰশ্ন দিছে যে তলৰ শব্দকেইটা ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা। যেনেকুৱা প্ৰথমত দিছে উদ্দীপনা, গতিকে উত্তৰ দিছোঁ ডাইৰেক্ট যে উদ্দীপনা, যে ছাত্ৰ ছাত্ৰীসকলৰ উদ্দীপনা দেখি শিক্ষকসকলে আনন্দ প্ৰকাশ কৰিছিল। ঠিক আছে। তাৰপিছত দিছে আমাক হাবিলাস, গতিকে লিখিম যে মন্ত্ৰী হ'বলৈ তাৰ বৰ হাবিলাস। তাৰপিছত মোহিত লিখিম যে তানসেনৰ গীতে তেওঁলোকক সকলোকে মোহিত কৰিছিল। তাৰপিছত কৰ্ণপাত লিখিম যে সি কাৰো কথা কৰ্ণপাত নকৰে। আৰু মধুৰ লিখিম যে হৰিদাসে মধুৰ কণ্ঠৰে গীত গাইছিল। ঠিক আছে। তাৰপিছত চাবা নেক্সট দিছে আমাক ভাষা অধ্যয়ন। কৈছে যে 8 নম্বৰ যে তলত দিয়া বাক্যবোৰ পঢ়ি আচতনা পদবোৰত কি শব্দ বিভক্তি যোগ হৈছে লিখা। গতিকে কি বিভক্তি যোগ হৈছে লিখিব দিছে। যেনেকৈ ক নম্বৰ যে হৰিদাসে সদায় গান গাই ঈশ্বৰৰ ভজনা কৰিছিল। খ নম্বৰ মানুহৰ সমাগমৰ পৰা আঁতৰত স্বামী হৰিদাসৰ আশ্ৰম আছিল। গ নম্বৰ যে তানসেনে আকবৰক সদায় গান শুনায়। খ নম্বৰ ৰাজধানীৰ পৰা আঁৰত তেওঁ এটা পৰ্ণকুটীৰত বাস কৰিছিল। ঙ নম্বৰ তেনেহ'লে তোমাৰ গুৰুৰ ওচৰলৈ মোকেই লৈ বলা। আৰু ছ নম্বৰ যে তেওঁ তানসেন আৰু আকবৰক ইংগিতেৰে বহিবলৈ দিলে। চ' এতিয়া আমাক লিখিব লাগে যে বিভক্তি কি বিভক্তি যোগ হৈছে আমাক লিখিব লাগে। গতিকে উত্তৰটো কৰিম আমি এনেদৰে। আমাক বক্স বনাইও দিছে, তোমালোকে কিতাপত চাবা বক্স বনাই দিছে তলত। প্ৰথমত যিটো দিছে আমাক হৰিদাসে, গতিকে এইটো বিভক্তি হ'ব প্ৰথমা বিভক্তি। ঠিক আছে। গতিকে এইফালে তোমাৰ জুম কৰাই দিওঁ প্ৰথমত। তাৰপিছত যিটো দিছে আমাক সমাগমৰ পৰা, এইটো হ'ব পৰা, অৰ্থাৎ পঞ্চমী বিভক্তি। তাৰপিছত তানসেনে, গতিকে এ হৈছে, গতিকে প্ৰথমা বিভক্তি। ৰাজধানীৰ পৰা, ইয়াতে পৰা আছে, গতিকে পঞ্চমী বিভক্তি হ'ব। গুৰুৰ, গতিকে ৰ আছে, গতিকে ষষ্ঠী বিভক্তি। আকবৰক ক আছে, গতিকে চতুৰ্থী বিভক্তি। আৰু এইফালে যিটো আছে এইফালে আমি লিখিম যে পদ যিটো আছে ঈশ্বৰৰ, গতিকে ৰ আছে, ষষ্ঠী বিভক্তি। হৰিদাসৰ, ইয়াতো ৰ আছে, ষষ্ঠী বিভক্তি হ'ব। আকবৰক, গতিকে ক আছে, গতিকে কি হ'ব, চতুৰ্থী বিভক্তি। পৰ্ণকুটীৰত ত আছে, গতিকে ত থাকিলে সপ্তমী বিভক্তি হয়। আৰু লয়কাৰ লৈ আছে, গতিকে ওচৰলৈ লৈ থাকিলে চতুৰ্থী বিভক্তি হয়। আৰু ইংগিতেৰে, গতিকে ৰে থাকিলে তৃতীয় বিভক্তি হয়। বুজি পালা? এনেদৰে আমাক উত্তৰটো কৰিব লাগিব। এতিয়া নেক্সট আমাক 9 নম্বৰ দিছে। 9 নম্বৰ কি দিছে দেখা, যে তলত দিয়া বাক্য কেইটাত উপযুক্ত শব্দ বিভক্তি যোগ কৰি শুদ্ধকৈ লিখা।
যেনেকুৱা আমাক ক নম্বৰটো দিছে যে তানসেন আকবৰ ৰাজসভাৰ গায়ক আছিল, গতিকে শুদ্ধকৈ লিখিব লাগে। চ' ডট 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 দিছে, গতিকে তাতে লিখিব উত্তৰ হিচাপে যে তানসেন আকবৰৰ ৰাজসভাৰ গায়ক আছিল, বা এইখিনি উত্তৰ তোমালোকে বহীতো লিখিব পাৰা। ঠিক আছে। তাৰপিছত খ নম্বৰ যে মই আজি সোণাপুৰ যাম, গতিকে উত্তৰ হ'ব যে মই আজি সোণাপুৰলৈ যাম। গ নম্বৰ যে গীতা চোলাটো নতুন নহয়, চ' গতিকে উত্তৰ কৰিম যে গীতাৰ চোলাটো নতুন নহয়। খ নম্বৰ যে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ বাছ যাম বুলি কৈছে, চ' উত্তৰ কৰিম যে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ বাছেৰে যাম। ঙ নম্বৰ দিছে যে মোৰ বন্ধু ৰুবুলৰ ঘৰ শিৱসাগৰ, গতিকে উত্তৰ কৰিম শুদ্ধকৈ, যিহেতু আমাক বিভক্তি যোগ কৰি শুদ্ধকৈ লিখিব দিছে যে মোৰ বন্ধু ৰুবুলৰ ঘৰ শিৱসাগৰত। ঠিক আছে, তো বিভক্তি যোগ হৈছে। বুজি পালানে? এতিয়া 10 নম্বৰ প্ৰশ্নটো দিছে যে তোমালোকে ইতিমধ্যে আগৰ পাঠটোত তৎসম, অৰ্ধতৎসম আৰু তদ্ভৱ শব্দৰ বিষয়ে পাই আহিছা। তলত দিয়া শব্দবোৰৰ পৰা তৎসম, অৰ্ধতৎসম আৰু তদ্ভৱ শব্দবোৰ বাছি উলিয়াই লিখা। গতিকে আগৰ পাঠতো পাইছিলোঁ এইবিলাকৰ বিষয়ে, আৰু ইয়াতো দিছে। এতিয়া দিছে পত্ৰ, হাত, হস্ত, বৰ্ণ, কৰ্ণ, কৰম, ধৰম, মিতিৰ, কাৰণ, কাণ, ভক্তি, স্নেহ, আঠ। চ' ইয়াৰ ভিতৰত আমাক তৎসম, অৰ্ধতৎসম আমাক বক্স বনাই দিছে, ইয়াত আমাক লিখিব লাগে। ঠিক আছে। চ' গতিকে প্ৰথমটো যিটো আছে পত্ৰটো কি হ'ব? পত্ৰটো হৈছে পত্ৰ, গতিকে তৎসমত আহিব, গতিকে ইয়াত লিখিম পত্ৰ। ঠিক আছে। তাৰপিছত হাত, হস্ত আহিব ইয়াত, হস্ত। তাৰপিছত কি আহিব? হস্ত, বৰ্ণ, ৰ আছে, বৰ্ণ, মূৰ্ধন্য ঋ, বৰ্ণ। তাৰপিছত স্বৰ্ণ, এইটো থাকিব স্বৰ্ণ। তাৰপিছত কৰমটো হৈছে অৰ্ধতৎসম, গতিকে কৰমটো হৈছে ইয়াত কৰ্মটো কৰম হৈ গৈছে, এইটো গ'ল। এতিয়া ধৰমটো অৰ্ধতৎসমত আহিব, ধৰম, মাজত ৰ আছে, ধৰম। মিতিৰটো কি হবে? মিতিৰ, গতিকে গোটেই লিখিছে, গতিকে এইটো অৰ্ধতৎসমত আহিব, মিতিৰ। তাৰপিছত এইটো গ'ল কাণটো কি আহিব? কাণ, ডাইৰেক্ট কাণ, গতিকে তদ্ভৱত আহিব কাণ। তাৰপিছত ভক্তিটো কি হ'ব? কয়তকটো দুটা লগ হৈছে, গতিকে ক আছে ভিতৰত, গতিকে এইটো তৎসমত আহিব, ভক্তি। তাৰপিছত স্নেহটো ক'ত আহিব? তৎসমত আহিব, স্নেহ। তাৰপিছত আছে আঠটো আহিব তদ্ভৱত, আঠ। কোনটো বাকী থাকে? সাত বাকী থাকিলে সাতত তদ্ভৱত আহিব, সাত, ডাইৰেক্ট আহিছে সাত। ঠিক আছে, বাছ এনেকৈ কৰিব লাগিব। 1 2 3 4 5 6 7 8 9 10 11 12 কেইটা আছে? 1 2 3 4 5 6 6 6 12, বাছ হৈ গ'ল। এতিয়া আমাক দিছে 11 নম্বৰটো পঢ়া। 11ৰ ক যে পাঠটোত পোৱা ভক্ত আৰু ভক্তি তৎসম শব্দ দুটাৰ অৰ্ধতৎসম ৰূপ হৈছে যথাক্ৰমে ভকত আৰু ভকতি। শব্দ সৰলীকৰণ প্ৰক্ৰিয়াৰ মাজেৰে এনেদৰে ইহঁতৰ ৰূপৰ পৰিৱৰ্তন ঘটে শিকোৱা আহা। গতিকে ভক্তটো কেনেকৈ ভাঙে? যেনেকুৱা ভক যোগ ত, আৰু যিটো ভকত আছে এইটো ভাঙিলে কি হ'ব? সৰলীকৰণ কৰিলে ভক যোগ অ যোগ ত। যে যুক্তাক্ষৰটো ভাঙোতে পোৱা ব্যঞ্জন বৰ্ণ দুটাৰ মাজত অ স্বৰবৰ্ণ সোমাই আছে, গতিকে অ স্বৰবৰ্ণ এটা সোমাই আছে। ঠিক আছে, এতিয়া আমি এইটো ভাঙি দিলোঁ, ভকতটো ভকত, গতিকে অ স্বৰবৰ্ণ সোমাই আছে। ঠিক আছে, যেনেকুৱা ভক্তিত ই স্বৰবৰ্ণ সোমাই আছে। ঠিক আছে, ইয়াতো অ আছে বাৰু। ঠিক আছে, অ স্বৰবৰ্ণ সোমাইছে। তাৰপিছত ইয়াত ই সোমাইছে, ই স্বৰবৰ্ণ প্ৰৱেশ ঘটিছে। তাৰপিছত ইয়াত উ স্বৰবৰ্ণৰ প্ৰৱেশ ঘটিছে, স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ। গতিকে ইয়াত কি আছে? ইয়াত ও আছে, গতিকে এইটো দুটা ব্যঞ্জনৰ মাজত ও আছে, ও স্বৰবৰ্ণ সোমাইছে স্বাদ, আৰু এইটো হৈছে তৎসমত হৈছে স্বাদ, আৰু অৰ্ধতৎসমত হৈছে স্বাদ। যি কি নহওক, ইয়াত তোমালোকে চাবা যে স্বৰাগম কাক বোলে পৰীক্ষাত আহিব পাৰে। চ' এইটো লিখিব লাগিব ইয়াৰ পৰা যে তৎসম শব্দৰ যুক্তাক্ষৰ ভাঙিলে পোৱা ব্যঞ্জন দুটাৰ মাজত স্বৰবৰ্ণ সোমাই অৰ্ধতৎসম শব্দ গঠিত হয়। এই প্ৰক্ৰিয়াক স্বৰাগম অৰ্থাৎ স্বৰবৰ্ণৰ আগমন বোলা হয়। বাছ এইখিনি লিখিব হৈ যাব। ঠিক আছে, এতিয়া নেক্সট আমাক দিছে খ
নম্বৰটো। চ' এইটো আমাক সৰলীকৰণ কৰিব দিছে, গতিকে খ নম্বৰটোৰ উত্তৰ আমি এতিয়া টাইপিং আকাৰে চাই লওঁ। খ নম্বৰ প্ৰশ্ন দিছে যে ওপৰৰ আৰ্হি অনুকৰণ কৰি তলত দিয়া তৎসম শব্দবোৰ অৰ্ধতৎসম শব্দলৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াটো কৰি দেখুওৱা। চ' গতিকে আমাক সৰলীকৰণ প্ৰক্ৰিয়া দিব কৈছে। চ' আমাক প্ৰথমতে দিছে তৎসমত জন্ম লিখিম আৰু ইফালে অৰ্ধতৎসমত দিছে জনম। চ' কেনেকৈ লিখিম? জন্মটো জন যোগ ম আৰু ইফালে জন অ ম, গতিকে অ থাকিব মাজত, ঠিক আছে। তাৰপিছত কৰ্ম, গতিকে কি হ'ব? কৰ যোগ ম, কৰ অ ম, ঠিক আছে। তাৰপিছত যত্ন, গতিকে যত যোগ ন, গতিকে অৰ্ধতৎসমৰ ৰূপৰ পৰা আহিলে কি হ'ব? যত যোগ অ যোগ ন। তাৰপিছত মিত্ৰ, গতিকে এইটো ভাঙিলে মিত যোগ ৰ, গতিকে এই তৰ যিটো টান আছে গতিকে ই যোগ হৈ আছে, ঠিক আছে। মিতি ৰ, মিতিৰ। তাৰপিছত মুক্তি, গতিকে মুকুট যোগ ত যোগ ই আৰু মুকুতি কি হ'ব? মুকু যোগ উ যোগ তি, গতিকে উ আছে। তাৰপিছত স্মৰণ, গতিকে স্মৰ অ ৰ অন আৰু সুমৰণ কি হ'ব? সুম ৰ আৰু অন, ঠিক আছে। এইখিনি কৰিব হৈ গ'ল। এতিয়া আমাক 12ৰ ক দিছে যে পাঠত পোৱা কৰ্ণপাত শব্দটোত যুক্ত হৈ থকা কৰ্ণ এটা তৎসম শব্দ। ইয়াৰ তদ্ভৱ ৰূপ হ'ল কাণ। শব্দ সৰলীকৰণ প্ৰক্ৰিয়াৰ মাজেৰে এই ৰূপ কেনেকৈ সাধিত হয় চাওঁ আৰু শিকোৱা হয়। গতিকে যেনেকৈ কৰ্ণটো ক ৰ মূৰ্ধন্য, গতিকে কাণ, কাণ তদ্ভৱত কাণ, গতিকে আটো কি হয়? আ সোমাই আছে আৰু ক আৰু ৰ, ইয়াত ৰ এটা আছে যে মূৰ্ধন্য যুক্তাক্ষৰ ৰ লোপ পাইছে আৰু আদি ব্যঞ্জনক কৰ লগত আ হৰ যোগ লাগিছে। হৰ মানে হৰবৰ্ণ। চ' এইখিনি পঢ়িবা ক'ত কেনেকৈ যোগ লাগে। গতিকে এইখিনিৰ ওপৰত আকৌ ইয়াত এটা প্ৰশ্ন দিছে, গতিকে ইয়াত যিখিনি এটা দিছে যে ক'ত কেনেকৈ লোপ পায় সেইখিনি তোমালোকৰ ইম্পৰ্টেণ্ট। যেনেকুৱা যে তৎসম শব্দত থকা যুক্তাক্ষৰ ভাঙিলে পোৱা ব্যঞ্জন দুটা এটা লোপ পায়, গতিকে দুটা থাকিলে এটা লোপ পায় মানে নোহোৱা হৈ যায়। আৰু আ স্বৰ আগমন শব্দৰ আদি ব্যঞ্জনত যুক্ত হ'লে তদ্ভৱ শব্দ পোৱা যায়, ঠিক আছে। এতিয়া আমাক এইটো দিছে প্ৰশ্ন। চ' এইটো প্ৰশ্নৰ আমি এতিয়া উত্তৰ কৰি লওঁ। এইটোৰো সৰলীকৃত ৰূপত আমাক লিখিব দিছে। খ নম্বৰ প্ৰশ্ন দিছে যে ওপৰৰ আৰ্হি অনুকৰণ কৰি তলত দিয়া তৎসম শব্দবোৰ তদ্ভৱ শব্দলৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াটো দেখুওৱা। চ' আমি সৰলীকৰণ প্ৰক্ৰিয়া আমাক লিখিব লাগিব। গতিকে প্ৰথমত দিছে সৰ্প, গতিকে স্বৰ যোগ প আৰু সাপটো লিখিম সা আ প, ঠিক আছে। তাৰপিছত কৰ্ম, গতিকে ক ৰ যোগ ম আৰু কামটো কি হ'ব? ক আ আৰু ম, কাম। তাৰপিছত হস্ত, গতিকে হ স যোগ ত আৰু এইফালে হাতটো কি হ'ব? হা আ ত। আৰু দন্ত, গতিকে দ ন ত আৰু এইটো দাঁতটো কি হ'ব? দা আ ত, ঠিক আছে। এতিয়া আমাক দিছে জ্ঞান সম্প্ৰসাৰণ। 13ৰ ক দিছে পঢ়া বুলি কৈছে, আমাক পঢ়িব দিছে। কৈছে যে সাধনা নহ'লে জানো পুৰাব পাৰিবা জীৱনৰ য'ত অভিলাষ, সাধনাই আনি দিয়ে শত সফলতাৰ প্ৰাপ্তিৰ সুখ আৰু আশ। জীৱনলৈ আহে বহু বাধাৰ ধুমুহা, মন্ত্ৰীয় নৰয় থিৰেৰে, বটবৃক্ষ হৈ সাধনা কৰিলে বাধাৰে নিজে আঁতৰে। এতিয়া ইয়াত আমাক কৈছে যে সাধনা শব্দটোৰ অৰ্থ হ'ল গভীৰভাৱে কৰা একাণপতীয়া চেষ্টা বা নিয়মিত আৰু বিস্তৃত অভ্যাস। কণ্ঠশিল্পী, দাৰ্শনিক, খেলুৱৈ, বাদক, শিক্ষাৰ্থী আদি সকলোৱে সাধনাৰ জৰিয়তেহে সফলতাৰ শীৰ্ষত আৰোহণ কৰিব পাৰে। এতিয়া আমাক দিছে খ নম্বৰ প্ৰশ্ন যে ওপৰৰ স্তৱকটো পঢ়ি তাৰ ভাৱ বহলাই লিখা। গতিকে এই কবিতাটোৰ ভাৱ আমাক লিখিব দিছে, ঠিক আছে। সাৰাংশ বা ভাৱ বহলাই লিখিব দিছে। চ' আমি খৰ উত্তৰটো এতিয়া কৰি লওঁ। খ নম্বৰ দিছে যে ওপৰৰ স্তৱকটো পঢ়ি তাৰ ভাৱ বহলাই লিখা। চ' আমি উত্তৰ কৰিম যে মানুহৰ জীৱনত বহুতো আশা আৰু আকাংক্ষা থাকে, জীৱনৰ লক্ষ্যও থাকে। এই আশা পূৰণ কৰিবলৈ বা লক্ষ্যত উপনীত হ'বলৈ একাণপতীয়া চেষ্টা অৰ্থাৎ সাধনাৰ প্ৰয়োজন। সাধনা অবিহনে এয়া সম্ভৱ নহয়। প্ৰাপ্তিৰ সুখ কেৱল সাধনাইহে আনি দিব পাৰে। সাধনাই সফলতা আনি দিয়ে। জীৱনত বহু বাধা বিঘিনি আহে আৰু অহাটোৱেই স্বাভাৱিক। বাধা পাই থমকি ৰ'লে নহ'ব। স্থিৰ সংকল্প লৈ কঠোৰ সাধনাৰ যোগেদি এই বাধা আঁতৰ কৰিব পাৰি। গ নম্বৰ প্ৰশ্ন যে এগৰাকী সফল কণ্ঠশিল্পী হ'বলৈ কেনেধৰণৰ সাধনা কৰিব লাগে। আমি উত্তৰ কৰিম এগৰাকী সফল কণ্ঠশিল্পী হ'বলৈ একাণপতীয়াভাৱে দীৰ্ঘদিন সাধনা কৰিব লাগিব। ঘ নম্বৰ প্ৰশ্ন যে তোমাৰ লক্ষ্যত উপনীত হ'বলৈ তুমি কেনেদৰে সাধনা কৰিবা। আমি উত্তৰ কৰিম যে লক্ষ্যত উপনীত হ'বলৈ মই নীৰৱে কঠোৰ সাধনা কৰিম। ঙ নম্বৰ যে অধ্যাৱসায় শব্দটোৰ অৰ্থ হ'ল
নেৰানেপেৰা চেষ্টা। ছাত্ৰ জীৱনত অধ্যাৱসায়ৰ প্ৰয়োজনীয়তা আছেনে? আমি উত্তৰ কৰিম যে সঁচাকৈ আছে, যে অধ্যৱসায় অবিহনে ছাত্ৰ জীৱনত সফল হোৱাটো অসম্ভৱ। এতিয়া 14 নম্বৰ প্ৰশ্ন দিছে যে প্ৰবচন ফাঁকিৰ ভাৱ বহলাই লিখা, যে অভ্যাসৰ নৰ কৰ্ণপথেৰে কৰে খৰ। খুবেই কিন্তু ইম্পৰ্টেণ্ট, ঠিক আছে। গতিকে প্ৰবচন ফাঁকি কিন্তু তোমালোকৰ পৰীক্ষাত আহিব। অভ্যাস কৰিলে কি হয়, কৰ্ণপথেৰে কৰে মানে কিবা এটা অভ্যাস কৰিলে সেইটো আমাৰ কি হয়, ভাল হৈ যায়, সেইটো বিষয়ে আমি পাৰ্গত হৈ যাওঁ। তাৰে ওপৰত এইটো দিছে, আমি লিখিম উত্তৰ যে অভ্যাসৰ বলত যে কঠিন কামো সহজ হৈ যায় তাকে বুজাবলৈ উক্ত প্ৰবচনটো কোৱা হয়। তাৰপিছত লিখিম যে তিৰোতা মানুহে অলংকাৰ পৰিধান কৰিবৰ বাবে দুয়োখন কাণৰ পতা বিন্ধা কৰে। এই বিন্ধা অতি সূক্ষ্ম, ইয়াৰ মাজেদি এপাত খৰ সৰকি যাব নোৱাৰে। কিন্তু এনে কিছুমান লোক আছে যিয়ে কৰ্ণপথেদি সৰ সুকলমে পাৰ কৰি দিব পাৰে। অৰ্থাৎ অভ্যাসৰ যোগেদি অসম্ভৱকো সম্ভৱ কৰিব পাৰি। তাৰপিছত লিখিম যে সেইদৰে আমি যদি একানপতীয়াকৈ কোনো কাম দীৰ্ঘদিন ধৰি অনুশীলন কৰোঁ তেন্তে নিশ্চয় সম্ভৱ যেন লগা কামো সম্ভৱপৰ হয়। এতিয়া 15 নম্বৰ প্ৰশ্ন দিছে যে সংগীতৰ লগত জড়িত বিভিন্ন বাদ্যযন্ত্ৰৰ নাম লিখা আৰু তাৰে দুবিধ বাদ্যযন্ত্ৰৰ বিষয়ে একোটা টকা লিখা। বিভিন্ন বাদ্যযন্ত্ৰৰ নাম লিখি দুটাৰ বিষয়ে আমাক লিখিব দিছে। উত্তৰ কৰিম যে বাঁহী, একতাৰা, দোতৰা, ঢোল, তবলা, চিতাৰ, চৰো, পেঁপা, হাৰমনিয়াম, পখৱাজ, খোল, মৃদংগ, তাল, দবা, কুৰুলি, মন্দিৰা আদি। এতিয়া ইয়াৰ বিষয়ে অকণমান লিখিম তবলাৰ বিষয়ে, যে তবলা ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ আটাইতকৈ জনপ্ৰিয় ঘাট বাদ্যযন্ত্ৰ। ইয়াৰ দুটা অংশৰ এটা হ'ল ডাইনা, যিটো কাঠেৰে তৈয়াৰী আৰু ইয়াক সোঁ হাতেৰে বজোৱা হয়। আনটো অংশ বায়া, মাটিৰে তৈয়াৰী আৰু ইয়াক বাওঁ হাতেৰে বজোৱা হয়। আৰু হাৰমনিয়াম লিখিম যে হাৰমনিয়াম হৈছে বতাহ চালিত এক জনপ্ৰিয় কীবোৰ্ড বাদ্যযন্ত্ৰ। ই ভাৰতীয় শাস্ত্ৰীয় সংগীত, ভক্তিমূলক গীত আৰু লোকগীতত ব্যৱহৃত হয়। মূলত ইউৰোপীয় আগ্নেয়ৰ পৰা উদ্ভৱ হোৱা এই বাদ্যযন্ত্ৰ 19বিংশ শতিকাত ভাৰতত জনপ্ৰিয় হয়। ইয়াৰ ৰিড আৰু বেলো আছে, য'ত হাতেৰে বায়ু প্ৰৱেশ কৰি টিপি সুৰ সৃষ্টি কৰা হয়। তাৰপিছত লিখিম যে ই ভাৰতীয় সংগীতৰ এক অবিচ্ছেদ্য অংগ। বিষ্ণুপ্ৰসাদ ৰাভা, ডক্টৰ ভূপেন হাজৰিকা, হেমাংগ বিশ্বাস, জয়ন্ত হাজৰিকা আদিয়ে হাৰমনিয়াম ব্যৱহাৰ কৰি অসমীয়া সংগীতক চহকী কৰিছে। 16 নম্বৰ প্ৰশ্ন যে নিজৰ বিষয়ে ভালদৰে জানিবলৈ তোমাৰ লগত মিলা সংখ্যাৰ ঘৰত চিন দিয়া। গতিকে চিন দিব কৈছে, যিটো আমাৰ লগত মিলে। যেনেকুৱা 1 আছে, যিটো আছে সেইটোত আমি 1 লিখিম, যিটোত কম আছে সেইটো 2 লিখিম, যিটোত নাই সেইটো 3 লিখিম। ঠিক আছে, মানে কেনেকুৱা কথা আমাক দিছে ক্ৰমিক নম্বৰ লক্ষ্যত উপনীত হোৱাৰ কৌশল 1, 2, 3। ক নম্বৰটো দিছে যে মোৰ জীৱনৰ লক্ষ্য প্ৰাপ্তিৰ আশংকা কি হ'ব? আশংকা 3 লিখিলে নাই, 2 হ'লে কম আছে আৰু 1 হ'লে আছে। গতিকে মোৰ জীৱনৰ লক্ষ্য প্ৰাপ্তিৰ আশংকা একেবাৰে খুবেই আছে। ঠিক আছে, গতিকে 1 হ'ব। তাৰপিছত যে মোৰ পঢ়া শুনা অধ্যাৱসায়ৰ প্ৰতি আগ্ৰহ কি হৈছে? নাই নে কম আছে নে বেছি আছে? গতিকে আছে, ৰাইট হ'ব। মোৰ ইতিবাচক মনোভাৱ আছে, 1ত আহিব, 1 মানে আছে। তাৰপিছত মোৰ কঠোৰ শ্ৰম কৰাৰ অভ্যাস কি হ'ব? আছে। মোৰ বাধা নমনা মনোবৃত্তি, গতিকে বাধা নমনা মনোবৃত্তি কি হ'ব? নাই হ'ব। ঠিক আছে, গতিকে বাধা নমনা মনোবৃত্তিটো কি হ'ব? নাই নেকি? আছে দিব লাগিব, যে মোৰ বাধা নমনা মনোবৃত্তি আছে। ঠিক আছে, তাৰপিছত মোৰ ভুলৰ পৰা শিকনি লোৱাৰ স্বভাৱ কি আছে? আছে। মোৰ দৈনন্দিন কৰিবলগীয়া কাম পেলাই থোৱাৰ অভ্যাস স্বভাৱ কি হ'ব? স্বভাৱ নাই। মই দৈনন্দিন কাম দৈনন্দিন কৰোঁ, গতিকে স্বভাৱ নাই, 3 নম্বৰত দিম। মোৰ আত্মবিশ্বাস কি হ'ব? কম আছে বা বেছি আছে? গতিকে আছে, বেছি আছে। মোৰ দায়িত্ব ল'বলৈ আগবাঢ়ি যোৱাৰ মনোভাৱ কি আছে? আছে। মোৰ যিকোনো কাম শৃংখলাবদ্ধভাৱে কৰাৰ মনোবৃত্তি কি হ'ব? আছে। মোৰ লক্ষ্যত উপনীত নোহোৱা পৰ্যন্ত কাম কৰি যোৱাৰ মনোবৃত্তি আছে। বুজি পালা? এতিয়া আমাক প্ৰকল্প দিছে, দেখা তোমালোক। প্ৰকল্পত কৈছে যে তলত দিয়া প্ৰতিটো অংশৰ পৰাই একোগৰাকীকৈ মুঠতে 3গৰাকী শিল্পীৰ চমু জীৱনী আৰু সংগীতৰ প্ৰতি তেওঁলোকৰ অৱদানৰ বিষয়ে লিখি শ্ৰেণীত পঢ়ি শুনোৱা। যেনেকৈ আমাক এইবিলাকৰ বিষয়ে লিখিব দিছে। ক অংশত দিছে প্ৰতিমা পাণ্ডে বৰুৱা আৰু পাৰভিন চুলতানা। খ অংশত দিছে ডক্টৰ ভূপেন হাজৰিকা, লতা মংগেশকাৰ। গ নম্বৰত দিছে পণ্ডিত
ভীমসেন যোশী আৰু উস্তাদ বিছমিল্লা খান। চ' আমি এতিয়া প্ৰথমত আমি প্ৰতিমা বৰুৱাৰ পাণ্ডেৰ বিষয়ে লিখোঁ, তাৰপিছত আমি পাৰভিন চুলতান, এনেকৈ আমি গোটেই লিখিম, ঠিক আছে। প্ৰথমত আমাক ক অংশৰ প্ৰথমত দিছে প্ৰতিমা পাণ্ডে বৰুৱা। চ' আমি উত্তৰ কৰিম যে প্ৰতিমা পাণ্ডে বৰুৱা অসমৰ এগৰাকী শ্ৰেষ্ঠ লোকসংগীত শিল্পী আছিল। তেওঁ গৌৰীপুৰৰ ৰাজ পৰিয়ালৰ জীয়ৰী আছিল। ডক্টৰ ভূপেন হাজৰিকাৰ এৰা বাটৰ সুৰ চলচ্চিত্ৰত কণ্ঠদান কৰি সংগীতৰ মূল জগতত প্ৰৱেশ কৰে। তেখেতে হস্তীৰ কন্যাৰ বাবে পদ্মশ্ৰী বঁটা আৰু 1988 চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। 1976 চনত তেখেতে আকাশবাণীৰ শিল্পী হিচাপে স্বীকৃতি লাভ কৰে। বিদ্যালয়ত ৰবীন্দ্ৰ সংগীত শিকাবৰ বাহিৰে তেখেতৰ সংগীতত কোনো আনুষ্ঠানিক শিক্ষা নাছিল। তাৰপিছত আমাক নেক্সট খ অংশত দিছে ভূপেন হাজৰিকা, ঠিক আছে। গতিকে ভূপেন হাজৰিকাৰ বিষয়ে দিম যে ভূপেন হাজৰিকা। চ' পাৰভিন চুলতানৰ বিষয়ে নিলিখিলেও হ'ব, যিকোনো এটা লিখিলে হৈ গ'ল। গতিকে খ অংশৰ এতিয়া আমি ভূপেন হাজৰিকাৰ বিষয়ে লিখিম যে ডক্টৰ ভূপেন হাজৰিকা অসম ভাৰত তথা বিশ্বৰ এগৰাকী খ্যাতনামা গায়ক, সুৰকাৰ, গীতকাৰ আৰু সংগীত পৰিচালক আছিল। তেখেত এগৰাকী চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ অধ্যাপক, চলচ্চিত্ৰ পৰিচালক আৰু আলোচনী সম্পাদকো আছিল। তেখেতে সংসদীয় ৰাজনীতিতো অংশগ্ৰহণ কৰিছিল। সুধাকণ্ঠ নামেৰে পৰিচিত ডক্টৰ হাজৰিকা বংগদেশ, অসম তথা বাংলাদেশত অত্যন্ত জনপ্ৰিয়। তেখেতক এগৰাকী মানৱতাবাদী শিল্পী আৰু বিশ্ব নাগৰিক বুলি গণ্য কৰা হয়, ঠিক আছে। তাৰপিছত আমাক দিছে গ অংশত যে পণ্ডিত ভীমসেন যোশী, ঠিক আছে। গতিকে আমাক কৈছে প্ৰতিটো অংশৰ পৰা এগৰাকীকৈ মুঠতে 3গৰাকীৰ বিষয়ে লিখিব কৈছে। গতিকে গ অংশৰ পৰা মই পণ্ডিত ভীমসেনৰো লৈছোঁ, উস্তাদ বিছমিল্লা খানৰো মই দি দিম, ঠিক আছে। চ' প্ৰথমত আমি পণ্ডিত ভীমসেনৰ বিষয়ে লিখোঁ যে পণ্ডিত ভীমসেন যোশী 1922 চনত জন্ম আৰু 2011ত মৃত্যু। ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ এগৰাকী শ্ৰেষ্ঠ কণ্ঠশিল্পী আছিল। তেখেত হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ মান উন্নত কৰিছিল। তেখেত ভক্তিমূলক গীতৰ বাবে বিশেষভাৱে খ্যাত। তেখেত কিৰণ ঘৰানাৰ গায়ক। বিদেশৰ বিভিন্ন স্থানত সংগীত পৰিৱেশন কৰি ভাৰতৰ নাম তেখেতে উজ্জ্বলাইছে। পদ্মশ্ৰী, পদ্মভূষণ, সংগীত নাটক একাডেমী ফেলোশ্বিপ, পদ্মবিভূষণ, কৰ্ণাটক ৰত্ন আৰু ভাৰতৰ সৰ্বোচ্চ নাগৰিক সন্মান ভাৰত ৰত্নেৰে তেখেত বিভূষিত। তাৰপিছত যিটো গ অংশত দিছে আমাক উস্তাদ বিছমিল্লা খান। আমি লিখিম যে উস্তাদ বিছমিল্লা খান আছিল হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ এক উল্লেখযোগ্য বা উজ্জ্বল ব্যক্তি, যিজনে সানাইক লোক আৰু আনুষ্ঠানিক বাদ্যযন্ত্ৰৰ পৰা এটা সন্মানিত সংগীতানুষ্ঠানৰ বাদ্যযন্ত্ৰত ৰূপান্তৰিত কৰাৰ বাবে খ্যাতি লাভ কৰিছিলে। চ' উস্তাদ বিছমিল্লা খান কি চেহনাইৰ কাৰণে বিখ্যাত আছিল, ঠিক আছে। সানাই বা চেহনাই, ইংৰাজীত কয় চেহনাই, বুজি পালানে? চ' আমি গোটেইখিনি ধুনীয়াকৈ কৰিলোঁ, উস্তাদ বিছমিল্লা খানলৈ ধুনীয়াকৈ কৰিলোঁ। এতিয়া আৰু নাই, পাৰ্টটো শেষ হৈ গ'ল। এতিয়া নেক্সট পাৰ্ট তোমালোকৰ পাৰ্ট 10 চেপ্টাৰ 10 সতৰ্কতাই সুৰক্ষা। স্ক্ৰীনৰ ৰাইট ছাইডত উঠিব, তাতে ক্লিক কৰি চাব পাৰিবা, নহ'লে ডিছক্ৰিপশ্যনত দিয়া আছে, তাতে ক্লিক কৰি চাব পাৰিবা। আজিলৈকে আহোঁ দিয়ক, বাই বাই, টেক কেয়াৰ, ঠিক আছে। তোমালোকে ভালে থাকিবা দেই।